Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেজুৱেট বা ড্ৰাইভাৰ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা ৰিভিজন ক্লাছ লৈছো। তো এই ক্লাছটোত আমি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম যিবিলাক আমি আগতে আলোচনা কৰিছো জাস্ট আজি ৰিভাইজ কৰিম। তো আপোনালোকে চাই যাব এতিয়া আপোনালোকৰ ৰিভিজন ক্লাছ কৰা কিন্তু অতিকৈ প্ৰয়োজন আছে কাৰণ আপোনালোকে এটা ভিডিঅ'ৰ প্ৰায় কেইবাটাও প্ৰশ্ন ইয়াৰ পৰা গম পাই যাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। তো বলক দেৰি নকৰাকৈ প্ৰশ্ন আলোচনা কৰো। তো বন্ধুসকল যেহেতু এটা ৰিভিজন ক্লাছ হয় হেহে আমি বেছি ডিসকাস নকৰো জাস্ট আপোনালোকৰ কোৱেশ্চনৰ এনসাৰ বিলাক কৈ যাম আৰু আপোনালোকে কিমানটা শুদ্ধ হৈছে চাই যাব। পাৰিলে বহি এখন আপোনালোকে উলিয়াই ল'ব কেইটা শুদ্ধ হৈছে ৰাইট দি যাব। তো বলক প্ৰথম প্ৰশ্নটোলৈ আগবঢ়ো। ফাৰ্স্ট কোৱেশ্চনটো হৈছে Which one among the Kuch king introduced silver coins in ancient Assam? কুচ ৰজাসকলৰ ভিতৰত কোনে প্ৰাচীন অসমত ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল? তো সকলোৱে জানে অপচন বি হ'ব শুদ্ধতৰ নৰনাৰায়ণে। নেক্সট কোৱেশ্চনটো কি দিছে Which of the following is the easternmost site of Indus Valley civilization? তলৰ কোনখন ঠাই হিন্দু সভ্যতাৰ পূবতম স্থান অৰ্থাৎ আটাইতকৈ পূবত থকা স্থান? তো ইয়াৰ শুদ্ধটো অপচন সি আলমগীৰপুৰ। তো আলমগীৰপুৰটো হৈছে হিন্দু সভ্যতাৰ আটাইতকৈ পূবৰ স্থান। Next question. The procedure for impeachment of the President of India is mentioned in article ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পদ্ধতিৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে? তো আমি সকলোৱে জানো অপচন ডি হ'ব শুদ্ধতৰ আৰ্টিকল 61ত। Next question. Which of the following books was written by Panini? তলৰ কোনখন গ্ৰন্থ পানিনিৰ দ্বাৰা লিখা হয়? তো আমি যদি গোটেইটা অপচন ভালদৰে চাওঁ কোনটো অপচন শুদ্ধ হ'ব? অপচন বি হ'ব শুদ্ধতৰ অষ্টাধ্যায়ী। অষ্টাধ্যায়ী এই গ্ৰন্থখন পানিনি লিখিছিল। নেক্সট কোৱেশ্চন The President of India may sometimes simply keep a bill on his table identifiably without giving or refusing access. This is known as ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেতিয়াবা সন্মতি নিদিয়াকৈ বা অস্বীকাৰ নকৰাকৈ অনিৰ্দিষ্ট কাললৈ এখন বিধেয়ক নিজৰ টেবুলত ৰাখিব পাৰে। তো এটো কি বুলি কোৱা হয় বা কি বুলি জনা যায়? ইম্পৰ্টেন্ট প্ৰশ্ন হয়। তো আমি আগতে আলোচনা কৰিছো তো ইয়াৰ শুদ্ধটো অপচন ডি পকেট ভেটু। তো এই বিধেয়কখনক পকেট ভেটু বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো কি দিছে How many companies are a part of Sensex অৰ্থাৎ Stock Exchange Sensitive Index? তো Sensexৰ অংশ কিমান কোম্পানী অৰ্থাৎ Sensexৰ অন্তৰ্গত কিমানটা কোম্পানী আছে? তো সকলোৱে জানো অপচন বি হ'ব শুদ্ধতৰ 30। তো Sensexৰ আন্ডাৰত 30টা কোম্পানী আছে। নেক্সট কোৱেশ্চন The first health minister of independent India was স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী কোন আছিল? ৰাইট আনসাৰটো অপচন ডি ৰাজকুমাৰী অমৃতা কৌৰ। তো ৰাজকুমাৰী অমৃত কৌৰ আছিল স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী। নেক্সট কোৱেশ্চন গুমৰাগ ডান্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ গুমৰাগ নৃত্য ৰূপ কিহৰ সৈতে জড়িত? ৰাইট আনসাৰটো অপচন সি মিচিং। নেক্সট কোৱেশ্চন নেশ্যনেল ইয়থ ডে ইজ সেলিব্ৰেটেড অন হুইচ ডে? ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? এটো ইম্পৰ্টেন্ট হয় আৰু আশা কৰিছো সকলোৱে জানে। তো অপচন বি হ'ব শুদ্ধতৰ 12 জানুৱাৰীত। নেক্সট চাওক In honor of which Indian nuclear physicist was the atomic energy establishment at Bombay renamed? কোনজন ভাৰতীয় পাৰমাণৱিক পদাৰ্থ বিজ্ঞানীৰ সন্মানত বোম্বেত থকা পাৰমাণৱিক শক্তি প্ৰতিষ্ঠানৰ নাম সলনি কৰা হৈছিল? তো ইয়াৰ শুদ্ধটো অপচন সি হোমি জাহাংগীৰ ভাবাৰ সন্মানত। নেক্সট কোৱেশ্চন Who replaced Lord Mountbatten as Governor General of India? লৰ্ড মাউণ্টবেটেনৰ ঠাইত কোনে ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল? তো সকলোৱে জানো অপচন ডি হ'ব শুদ্ধতৰ সি ৰাজগোপালচাৰী অৰ্থাৎ চক্ৰৱৰ্তী ৰাজগোপালচাৰীয়ে লৰ্ড মাউণ্টবেটেনৰ ঠাইত গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ গান্ধীজী এষ্টাব্লিছ সবৰমতী আশ্ৰম ইন গুজৰাট? কোন চনত গান্ধীজীয়ে গুজৰাটত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল? তো অপচন এটো হ'ব শুদ্ধতৰ 1915ত 1915 চনত। Next question The inaugural session of the Supreme Court of India took place on ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন কোন তাৰিখে অনুষ্ঠিত হৈছিল? অপচন এ টো হৈ যাব শুদ্ধতৰ 28 জানুৱাৰী 1950ত। নেক্সট চাওক Who is the considered
এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক গণ্য কৰা হয় তো এইটো আমি প্ৰায়ভাগ ভিডিঅ'তে আলোচনা কৰিছোঁ সকলোৱে জানে অপশ্যন ডিটো হৈ যাব শুদ্ধ উত্তৰ ভীমৰাও আম্বেদকাৰক নেক্সট টু মাউণ্ট কাঞ্চনজংঘা ইজ কাঞ্চনজংঘা পৰ্বত হৈছে তো কাঞ্চনজংঘা পৰ্বত কি হয় অপশ্যন কেইটা আপোনালোকে তেতিয়া ভালদৰে চাব পঢ়ি পিনে কি কৈছে চাই ল'ব তো আমি যদি ভালদৰে অপশ্যন কেইটা পঢ়ো অপশ্যন ডিটো হৈ যাব শুদ্ধ উত্তৰ দ্য থাৰ্ড হাইয়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড তো বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত হৈছে কাঞ্চনজংঘা আৰু বন্ধুসকল ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যিহেতু আপোনালোকৰ এতিয়া পৰীক্ষাৰ বাবে একেবাৰে কম সময় আছে তো আপোনালোকে এইকেইদিন অলপ ভালদৰে চেষ্টা কৰক অলপ ভালদৰে প্ৰিপাৰেচন কৰিবলৈ চেষ্টা কৰিব মেথছ ৰিজনিং আটাইবোৰ চাব জিকে এইবিলাক গোটেইবিলাক আপলোড কৰা হৈছে আমাৰ ডেইলি বেচিছত তো আপোনালোকে সেই ভিডিঅ'বোৰ চাই থাকিব আৰু যদি কাবাৰ মক টেষ্ট লাগে এতিয়া যেহেতু একদম কম সময় আছে আপোনালোকৰ এক্সামৰ বাবে তো মাত্ৰ 25 টকা পে কৰি পিনে আমাৰ পৰা এই মক টেষ্টখন লৈ ল'ব পাৰিব আৰু যদি পিডিএফ বোৰো লাগে কাবাক তো আপোনালোকে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি পিনে এই পিডিএফ বোৰ আৰু মক টেষ্ট সমূহ লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িম নেক্সট কোৱেশ্চন হোৱাট ডাজ দ্য টাৰ্ম মহাজন পথ সিম্বলাইজ মহাজন পথ শব্দটোৱে কি প্ৰতীক কৰে ৰাইট আনসাৰটো অপশ্যন এ এমালগেমেশ্যন অফ এ লাৰ্জ নাম্বাৰ অফ ৰুৰেল এণ্ড আৰবান সেটেলমেন্টছ অৰ্থাৎ বৃহৎ সংখ্যক গ্ৰাম্য আৰু নগৰীয় বসতিৰ একত্ৰীকৰণক প্ৰতীক কৰে নেক্সট কোৱেশ্চন কি দিছে হু ইজ পপুলাৰলি নন এজ দ্য ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন ইন ইণ্ডিয়া তো ভাৰতত শ্বেত বিপ্লৱৰ পিতৃ বুলি কাক জনপ্ৰিয়ভাৱে জনা যায় তো আমি সকলোৱে জানো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ডক্টৰ ভাৰ্গেছ কুৰিয়েন তো ডক্টৰ ভাৰ্গেছ কুৰিয়েনক শ্বেত বিপ্লৱৰ পিতৃ বুলি জানো নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য মিনিমাম এজ ৰিক্ৰুইটমেণ্ট ফৰ দ্য এপইণ্টমেণ্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নিযুক্তিৰ বাবে ন্যূনতম বয়সৰ প্ৰয়োজনীয়তা কিমান তো আমি যদি প্ৰধানমন্ত্ৰী হ'ব বিচাৰো আমাৰ ন্যূনতম বয়স কিমান হ'ব লাগিব আমি সকলোৱে এটো পাই আহিছো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ 25 ইয়াৰ্ছ 25 বছৰ যদি তেওঁ লোকসভাৰ সদস্য হয় তো ডাইৰেক্টলি গৈ পিনে আমি প্ৰধানমন্ত্ৰী হ'ব নোৱাৰো প্ৰথমতে কি হ'ব লাগিব লোকসভাৰ সদস্য হ'ব লাগিব তাৰ পিছতে আমি প্ৰধানমন্ত্ৰীৰ পদৰ বাবে এপ্লাই কৰিব পাৰিম নেক্সট টু কি দিছে এমং দা টু মা কামাখ্যা টেম্পলছ অফ আসাম ওৱান ইজ লোকেটেড ইন গুৱাহাটী এণ্ড আদাৰ ইজ লোকেটেড ইন হুইচ চিটি অৰ টাউন অফ আসাম তো অসমৰ দুটা স্থানত মা কামাখ্যা মন্দিৰৰ ভিতৰত এটা গুৱাহাটীত অৱস্থিত আৰু আনটো কোন ঠাইত অৱস্থিত তো আমি সকলোৱে জানো যে গুৱাহাটীত কামাখ্যা মন্দিৰ আছে এতিয়া আৰু এটা কামাখ্যা মন্দিৰ আমাৰ অসমতে আছে তো ক'ত আছে আমাক সুধিছে তো অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ শিলঘাট তো শিলঘাটত আনটা মা কামাখ্যা দেৱীৰ মন্দিৰ আছে নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং সিৰিজ ইজ কাৰেক্টলি একৰ্ডিং টু ক্ৰনলজিকেল অৰ্ডাৰ তো কালক্ৰমত অনুসৰি তলৰ কোনটো শৃংখলা শুদ্ধ তো কালক্ৰম অনুসৰি যদি আমি চাবলৈ যাওঁ কোনটো শৃংখলা শুদ্ধ হ'ব তো আপোনালোকক এইটো কৰাই আহিছিলো জাষ্ট আমি এনসাৰটো কৈ দিম অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ তো প্ৰথমতে শ্বেৰশ্বাহ আহিব তাৰ পিছত হুমায়ুন তাৰ পিছত আকবৰ তাৰ পিছতে জাহাংগীৰ নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে হু অৰ্ডাৰ্ড দ্য জালিৱানাৱালাবাগ মেছেকাৰ জালিৱানাৱালাবাগৰ হত্যাকাণ্ড নিৰ্দেশ কোনে দিছিল অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰে নেক্সট টু চাওক হুইচ অফ দ্য ফলোইং আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ইউনিফৰ্ম চিভিল কোড ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা কৰে তো অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ আৰ্টিকল 44 নেক্সট কোৱেশ্চন লেক বৈকাল ইজ ইন হুইচ কাণ্ট্ৰি বৈকাল হ্ৰদ কোনখন দেশত অৱস্থিত তো হ্ৰদবিলাকৰ বিষয়ে আপোনালোকে জানি যাব আমাৰ ভাৰততে কেইবাখনো হ্ৰদ আছে আৰু সেইবিলাকৰ ওপৰত প্ৰশ্ন আহিছে ইয়াতে কিন্তু আমাৰ এখন বেলেগ দেশৰ হ্ৰদৰ কথা সুধিছে যে বৈকাল হ্ৰদটো ক'ত আছে তো সকলোৱে জানে চাগে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ৰাছিয়াত আছে নেক্সট কোৱেশ্চন চাওক হু এমং দ্য ফলোইং কিংছ ৱাজ টাইটেল এজ কবিৰাজ কিং অফ পয়েটছ তলৰ ৰজাসকলৰ ভিতৰত কোনজনক কবিৰাজ বুলি উপাধি দিয়া হৈছিল তো অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ সমুদ্ৰগুপ্ত তো সমুদ্ৰগুপ্তকে কবিৰাজ বুলি জনা যায় নেক্সট কোৱেশ্চন হোৱাট ৱাজ দ্য ফাৰ্ষ্ট লিটাৰেচিক এক্সাম্পল অফ আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক উদাহৰণ কি আছিল অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ চৰ্যাপদ নেক্সট কোৱেশ্চন হুইচ ৰেডিঅ'এক্টিভ এলিমেণ্টছ আৰ ইউজ ইন হাৰ্ট পিচমেকাৰ হৃদযন্ত্ৰৰ যি পিচমেকাৰ থাকে সেইবোৰত কোনবোৰ তেজস্ক্ৰিয় মৌল ব্যৱহাৰ কৰা হয় ইম্পৰ্টেণ্ট প্ৰশ্ন হয় সায়েন্সৰ প্ৰশ্নটো আপোনালোকৰ আহিবই তো এইবিলাক এনেধৰণৰ প্ৰশ্নবিলাক চাই যাব তো অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ প্লুটনিয়াম তো আমাৰ যে মানুহৰ দেহত পিচমেকাৰ স্থাপন কৰা হয় বা লগোৱা হয় সেইবিলাকত প্লুটনিয়ামৰ দৰে এবিধ তেজস্ক্ৰিয় মৌল ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন গান্ধীজী ডেলিভাৰ্ড দ্য ফেমাছ ডু অৰ ডাই স্পীচ অন
গান্ধীজীয়ে কোন তাৰিখে বিখ্যাত ডু অৰ ডাই ভাষণ দিছিল তো বন্ধুসকল ৰাইট আনসাৰটো অপচন ডি 8 আগষ্ট 1942 1942 চনৰ 8 আগষ্টত ডু অৰ ডাই অৰ্থাৎ কৰিম কিংবা মৰিম এই ভাষণটো দিছিল নেক্সট কোৱেশ্চন which constitutional amendment act incorporated goods and service tax অৰ্থাৎ GST in the constitution of India কোনটো সাংবিধানিক সংশোধনী আইনে ভাৰতৰ সংবিধানৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST অন্তৰ্ভুক্ত কৰিছিল কোনটো আছিল এমেন্ডমেন্টটো ইয়াৰ শুদ্ধটো অপচন এ 101 এমেন্ডমেন্ট অৰ্থাৎ 101 নং সংবিধান সংশোধনীৰ জৰিয়তে নেক্সট কোৱেশ্চন who is the founder of বৰপেটা কীৰ্তন ঘৰৰ প্ৰতিষ্ঠাপক কোন আছিল ৰাইট আনসাৰটো অপচন বি মাধৱদেৱ শ্ৰী মাধৱদেৱে বৰপেটা কীৰ্তন ঘৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ অফ দ্য ফলোইং ইয়াৰ হিন্দু উইডোজ ৰিমেৰিজ এক্ট ৱাজ পাছড কোন বছৰত হিন্দু বিধৱা পুনৰ্বিবাহৰ আইন গৃহীত হৈছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ 1856 ত নেক্সট কোৱেশ্চন সিটিজেনশিপ ইজ ইনক্লুডেড ইন হুইচ পাৰ্ট অফ দ্য কনস্টিটিউশন নাগৰিকত্ব এই শব্দটো সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত হয় পাৰ্ট 1 ত নে 2 নে 3 নে 4 ত তো অপচন বি হ'ব শুদ্ধ উত্তৰ পাৰ্ট 2 ত আছে যেটো সিটিজেনশিপ দ্বিতীয় ভাগত এই সিটিজেনশিপটোৰ কথা অৰ্থাৎ নাগৰিকত্বটোৰ কথা উল্লেখ আছে নেক্সট কোৱেশ্চন ইন দ্য হিউমেন বডি হুইচ গ্লেন ইজ নন এজ মাষ্টাৰ গ্লেন মানুহৰ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি জনা যায় আমি কেইবাটাও ভিডিঅ'ত এটো আলোচনা কৰিছো অপচন বি হ'ব শুদ্ধ উত্তৰ পিটুইটাৰী গ্লেনটো যেটো পিটুইটাৰী গ্ৰন্থি আছে তাকে মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় নেক্সট কোৱেশ্চন Assamese was made the official language of the Ahom court during the rule of অসমীয়াক আহোম দৰবাৰৰ চৰকাৰী ভাষা হিচাপে কোনে স্থাপন কৰিছিল অপচন এটো হৈ যাব শুদ্ধ উত্তৰ প্ৰতাপ সিংহই নেক্সট কোৱেশ্চন Bomdila Pass is located in which state or union territory? Bomdila Pass কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? তো বন্ধুসকল ৰাইট আনসাৰটো অপচন ডি অৰুণাচল প্ৰদেশ প্ৰদেশত Bomdila Pass টো অৱস্থিত নেক্সট কোৱেশ্চন Suspension of fundamental rights during the emergency has been borrowed from the constitution of which country? তো জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰ নিলম্বন এই ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ লৈ লোৱা হৈছে তো ইয়াৰ শুদ্ধটো অপচন বি জাৰ্মানীৰ পৰা ধাৰ লৈ লোৱা হৈছে নেক্সট চাওক কি দিছে হু was the person said to be an economist and social reformer during the Ahom reign তো আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনৈতিকবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল তো এটো আমি কেইবাটা ভিডিঅ'ত আলোচনা কৰিছো সকলোৱে জানিব লাগে অপচন বি হ'ব শুদ্ধ উত্তৰ মোমাই তামুলী বৰবৰুৱা Next to South. Who was the first Assamese sports person to receive the Arjun Award? Arjun bata লাভ কৰা প্ৰথম অসমীয়া ক্ৰীড়াবিদজন কোন আছিল এটো সকলোৱে জানে অপচন বি হ'ব শুদ্ধ উত্তৰ ভুগেশ্বৰ বৰুৱা নেক্সট টু লাগবাৰিম How many constituencies are there in the Lok Sabha from Assam? অসমত লোকসভা সমষ্টি কেইটা আছে তো এটো সকলোৱে জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ 14 নেক্সট কোৱেশ্চন জাগিৰোড ইজ ফেমাস ফৰ জাগিৰোড কিহৰ বাবে বিখ্যাত ইম্পৰ্টেন্ট হয় আৰু সকলোৱে জানো অপচন ডি হ'ব শুদ্ধ উত্তৰ ড্ৰাই ফিশ মাৰ্কেট অৰ্থাৎ হুকান মাছৰ বজাৰৰ বাবে জাগিৰোড বিখ্যাত নেক্সট কোৱেশ্চন হু was the first lady chief minister of Assam অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন হয় হেতু সকলোৱে জানো অপচন বি হ'ব শুদ্ধ উত্তৰ আনোৱাৰা টাইমুৰ নেক্সট কোৱেশ্চন হু was the first Chinese tourist to tour Assam অসমলৈ অহা প্ৰথম চীনা পৰিব্ৰাজকজন কোন আছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ হিউৱেন চাং তো হিউৱেন চাং আছিল অসমলৈ ভ্ৰমণ কৰা প্ৰথমজন চীনা ভ্ৰমণকাৰী Next question Who was the first governor of Assam? অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল প্ৰথম ৰাজ্যপাল প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী এইবিলাক সকলোবিলাক চাই যাব কিন্তু আপোনালোকে ভালকে কাৰণ আপোনালোকে ভাবিব যে এইবিলাক একদম ইজি হয় নাহিব পাৰে কিন্তু এইবিলাকে কিতাবা আপোনালোকৰ পৰীক্ষাত আহি যায় তো ইয়াতে সুধিছিলে অসমৰ প্ৰথম ৰাজ্যপাল কোন অপচন ডি হ'ব শুদ্ধ উত্তৰ স্যাৰ আকবৰ হাইদৰি তো স্যাৰ সৈয়দ আকবৰ হাইদৰি আহিব পাৰে তো তেওঁ আছিল প্ৰথম অসমৰ ৰাজ্যপাল স্বাধীন অসমৰ নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট ডিস্ট্ৰিক্ট অফ আসাম ইন টাৰ্ম অফ দ্য এৰিয়া তো মাটিকালি ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ অসমৰ সৰ্ববৃহৎ জিলাখন কোনখন তো সকলোৱে আমি জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ কাৰ্বি আংলং নেক্সট কোৱেশ্চনটো কি দিছে চাওক হুইচ ৱৰ্ল্ড ফেমাছ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ সিটুৱেটেড ইন আসাম তো কোনখন বিশ্ববিখ্যাত অভয়াৰণ্য অসমত অৱস্থিত
এটো ক'বই নালাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ সকলোৱে জানে নেক্সট টু চাওক The only IIT of Assam is situated in which city? অসমৰ একমাত্ৰ IIT কোনখন চহৰত অৱস্থিত সকলোৱে জানিব লাগে আৰু জানে চাগে সকলোৱে অপচন এটো হ'ব শুদ্ধ উত্তৰ গুৱাহাটীত আছে নেক্সট কোৱেশ্চন Who was the first Assamese justice in Supreme Court of India? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন আছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ পাৰ্বতী কুমাৰ গোস্বামী নেক্সট Where is Sri Bhairavi temple situated? ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত তো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ তেজপুৰ তো এটো আপোনালোকৰ কেতিয়াবা তেজপুৰ নহয় হুনিতপুৰ বুলি আহিব পাৰে ঠিক আছে তো মনত ৰাখিব তেজপুৰতে ভৈৰৱী মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চন When did Assam become British protectorate? অসম কেতিয়া ইংৰাজৰ অধীন হয় ইম্পৰ্টেন্ট হয় আৰু সকলোৱে জানো আমি এটো সকলোৱে জানো অপচন কোনটো হ'ব অপচন সি টো হ'ব শুদ্ধ উত্তৰ তো অপচন সি টো হ'ব শুদ্ধ উত্তৰ 1826 যেতিয়া ইয়াণ্ডাবুন্দি হৈছিল তেতিয়াৰ পৰাই নেক্সট কোৱেশ্চন ফৰ হোৱাট ইজ শুৱালকুছি ফেমাস ফৰ শুৱালকুছি কিয় বিখ্যাত তো আমি জানো অপচন বি টো হ'ব শুদ্ধ উত্তৰ সিল্ক ইণ্ডাষ্ট্ৰি অৰ্থাৎ পাট মুগাৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চন হু এমং দ্য ফলোইং ওয়াজ দ্য ফাৰ্ষ্ট এডিটৰ অফ ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল তো এটো আমি জানো অপচন বি টো হ'ব শুদ্ধ উত্তৰ ইন্দ্ৰকমল বেজবৰুৱা নেক্সট টু হু এমং দ্য ফলোইং ওয়াজ দ্য ডটাৰ অফ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ কন্যা কোন আছিল তো অপচন কেটা ভালদৰে চাব অপচন সি টো হ'ব শুদ্ধ উত্তৰ মনু নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ মন্থলি মেগাজিন জোনাকী তো অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ৰাইট আনসাৰ টো হ'ব অপচন সি চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কোৱেশ্চন এমং দ্য ফলোইং হু ওয়াজ নোন এজ বুদ্ধি স্বৰ্গনাৰায়ণ তলৰ কোনজনক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ প্ৰতাপ সিংহক নেক্সট কোৱেশ্চন Whose son was ৰঘুনাৰায়ণ কাৰ পুত্ৰ আছিল তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ চিলাৰায়ৰ পুত্ৰ আছিল ৰঘুনাৰায়ণ নেক্সট কোৱেশ্চন Who among the following became famous in history of Assam as লৰা ৰজা তলৰ কোনজন অসম বুৰঞ্জীত লৰা ৰজা নামেৰে বিখ্যাত আছিল তো ইয়াৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ চুলিকভাক লৰা ৰজা নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চন Who received UNESCO Peace Prize in February 2023? 2023 চনৰ ফেব্ৰুৱাৰী মাহত কোনে ইউনেস্কোৰ শান্তিৰ বঁটা লাভ কৰিছিল তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ এঞ্জেলা মাৰ্কেলে নেক্সট কোৱেশ্চন When is the International Day of Human Fertility observed? তো কিমান তাৰিখে আন্তৰ্জাতিক মানৱ ভাতৃত্ব দিৱস পালন কৰা হয় অপচন বি টো হ'ব শুদ্ধ উত্তৰ 4 ফেব্ৰুৱাৰী অৰ্থাৎ 4 ফেব্ৰুৱাৰী তাৰিখে নেক্সট কোৱেশ্চন What is the theme of the World Earth Day 2023? 2023 বৰ্ষৰ বিশ্ব ধৰিত্ৰী দিৱসৰ মূল বিষয়বস্তু কি আছিল তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ ইনভেষ্ট ইন আৱাৰ প্লেনেট অৰ্থাৎ আমাৰ পৃথিৱীখনত বিনিয়োগ কৰা নেক্সট কোৱেশ্চন মিছন য়ট which received the PM award for excellence under the incubation category is from which state or union territory অভিযোজন শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে PM বঁটা লাভ কৰা মিছন ইউথ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত তো বেসিক্যালি আমাক কি দিছে যে মিছন ইউথ টু কোনখন ষ্টেটৰ সৈতে জড়িত তো আমি যদি চাবলৈ যাওঁ অপচন কেইটা ভালদৰে চাব অপচন এটো হ'ব শুদ্ধ উত্তৰ জম্মু এণ্ড কাশ্মীৰ তো মিছন ইউথ টু জম্মু কাশ্মীৰৰ সৈতে জড়িত নেক্সট কোৱেশ্চন ৰকৱেল B1 লঞ্চাৰ কোনখন দেশৰ যুঁজাৰু বিমান তো নকলে ৰাইট আনসাৰ হ'ব অপচন বি USA ৰকৱেল B লঞ্চাৰখন USA যুঁজাৰু বিমান নেক্সট কোৱেশ্চন কি দিছে হোৱাট আৰ দা 3R to save the environment পৰিবেশ সুৰক্ষাৰ তিনটা R কি হয় তো সকলোৱে জানিব লাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ ৰিডিউস ৰিসাইকেল আৰু ৰিইউজ নেক্সট টু চাওক নেম the tree with the অমৃতা দেৱী বিষ্ণুই is associated তো কোনজোপা গছৰ সৈতে অমৃতা দেৱী বিষ্ণুৰ নাম জড়িত হৈ আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ খেজুৰী গছৰ সৈতে অমৃতা দেৱী বিষ্ণুৰ নাম জড়িত হৈ আছে নেক্সট কোৱেশ্চন নন্দনকানন বায়োলজিক্যাল ৰিজাৰ্ভ is situated in which place নন্দনকানন জৈৱিক সংৰক্ষণ ক্ষেত্ৰ ক'ত অৱস্থিত তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ উৰিষ্যাত নেক্সট কোৱেশ্চন which plant hormone promote cell division in plants উদ্ভিদৰ কোনটো হৰমনে উদ্ভিদৰ কোষ বিভাজনত উন্নত কৰে অৰ্থাৎ সহায় কৰে তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ সাইটোকাইনিন নেক্সট টু চাওক which is the main thinking part of the brain মস্তিষ্কৰ প্ৰধান চিন্তাৰ অংশ কোনটো
অপশন এটো হ'ব শুদ্ধ উত্তৰ ফৰবিন অৰ্থাৎ প্ৰমস্তিষ্ক হৈছে মানুহৰ চিন্তা কৰাৰ প্ৰধান অংশ মগজুৰ প্ৰধান অংশ নেক্সট কোৱেশ্চন ৰাইডাৰ কাপ ইজ ৰিলেটেড উইথ হুইচ স্পৰ্ট ৰাইডাৰ কাপটো কোনটো খেলৰ সৈতে জড়িত অপশন সি হ'ব শুদ্ধ উত্তৰ গল্ফ খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নাম্বাৰ অফ প্লেয়াৰ্ছ অন ওৱান সাইড ইন ৱাটাৰ পলো ৱাটাৰ পলত এটা পক্ষত খেলুৱৈৰ সংখ্যা কিমানকৈ থাকে তো অপশন ডি হ'ব শুদ্ধ উত্তৰ 7 জনকৈ খেলুৱৈ থাকে নেক্সট চাওক হুইচ ইজ দ্য কেপিটেল অফ লেবানন লেবাননৰ ৰাজধানী কি হয় সকলোৱে জানে অপশন ডি হ'ব শুদ্ধ উত্তৰ বেৰুইট নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য কাৰেন্সি অফ মালয়েছিয়া তো মালয়েছিয়া দেশৰ যে মুদ্ৰা সেই মুদ্ৰাটোৰ নাম কি হয় তো অপশন বি হ'ব শুদ্ধ উত্তৰ ৰিংগিত মালয়েছিয়াৰ মুদ্ৰাক ৰিংগিত বুলি কয় নেক্সট কোৱেশ্চন হুইচ ইজ দ্য কেপিটেল অফ ফিজি ফিজি দেশৰ ৰাজধানীখনৰ নাম কি শুদ্ধ উত্তৰটো অপশন এ সুবা ফিজিৰ হৈছে ৰাজধানী হৈছে সুবা নেক্সট কোৱেশ্চন নেশনেল বোটানিকেল ৰিসাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড এট ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত তো অপশন কোনটো শুদ্ধ হ'ব চাওক অপশন বি হ'ব শুদ্ধ উত্তৰ লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত নেক্সট কোৱেশ্চন হু ৱাজ দ্য চেয়াৰমেন অফ দ্য এটমিক এনাৰ্জি কমিশ্যন অফ ইণ্ডিয়া AEC in 1948 1948 চনত ভাৰতৰ পাৰমাণৱিক শক্তি আয়োগে AEC অধ্যক্ষ কোন আছিল তো চাওক 1948 চনৰ কথা আমাক সুধিছে AEC অধ্যক্ষ কোন আছিল তেতিয়া তো অপশন ডি হ'ব শুদ্ধ উত্তৰ হোমি জাহাংগীৰ ভাবা নেক্সট কোৱেশ্চন হু এমং দ্য ফলোইং ৰিকমেন্ডস ডিস্ট্ৰিবিউশন অফ দ্য ট্যাক্সেস বিটুইন দ্য ইউনিয়ন এণ্ড ষ্টেট গভৰ্ণমেণ্ট তলৰ কোনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কৰ বিতৰণ পৰামৰ্শ দিয়ে তো অপশন বি হ'ব শুদ্ধ উত্তৰ ফাইনেন্স কমিশ্যন অৰ্থাৎ বিত্ত আয়োগে নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ মণিপুৰ এণ্ড ত্ৰিপুৰা বিকেম ফুল ফ্লেগ ষ্টেট অফ ইণ্ডিয়া তো কোন বছৰত মণিপুৰ আৰু ত্ৰিপুৰা ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হৈ পৰিল তো অপশন সি হ'ব শুদ্ধ উত্তৰ 1972 1972 চনত নেক্সট কোৱেশ্চন কি দিছে হু এমং দ্য ফলোইং ৰট হিজ ফাৰ্ষ্ট নোবেল ইন তেলেগু প্ৰথমে তেলেগু ভাষাত উপন্যাস লিখা প্ৰথম ব্যক্তিজন কোন আছিল তো অপশন এটো হৈছে শুদ্ধ উত্তৰ বীৰ সালিংগমে প্ৰথমে তেলেগু ভাষাত উপন্যাস লিখিছিল নেক্সট টু চাওক Saddle Peak is situated in which of the following island Saddle Peak to তলৰ কোনটো দ্বীপত অৱস্থিত তো অপশন ডি হ'ব শুদ্ধ উত্তৰ নৰ্থ আন্দামানত উত্তৰ আন্দামানত এটো দ্বীপ অৱস্থিত নেক্সট টু কি দিছ চাওক fatigue is caused because the information and depositing of which of the among following acid in muscles তো পেখি তলত দি এসিডৰ ভিতৰত কোনটো এসিড গঠন আৰু জমা হোৱাৰ বাবে ভাগৰুৱা অনুভৱ হয় তো অপশন এটো হ'ব শুদ্ধ উত্তৰ লেক্টিক এসিড নেক্সট কোৱেশ্চন which of the following part of the body stores vitamin A vitamin D as well as vitamin B12 শৰীৰৰ কোনটো অংশত ভিটামিন A ভিটামিন D ৰ লগতে ভিটামিন B12 জমা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি লিভাৰ অৰ্থাৎ যকৃতত এই আটাইবোৰ জমা হয় নেক্সট কোৱেশ্চন হু ইজ দ্য অথৰ অফ ডিভাইন কমেডিৰ লেখক কোন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি ডান্তে হৈছে ডিভাইন কমেডিৰ লেখক নেক্সট কোৱেশ্চন হুৱেৰ ডিড গৌতম বুদ্ধ এটেইন নিৰ্বাণ গৌতম বুদ্ধ ক'ত নিৰ্বাণ লাভ কৰিছিল ৰাইট এনসাৰটো হৈছে অপশন সি বুধগয়াত গৌতম বুদ্ধই নিৰ্বাণ লাভ কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ৱাজ দ্য ডিষ্টেন্স অফ গান্ধীজ দাণ্ডি যাত্ৰা তো গান্ধীজীৰ দাণ্ডি যাত্ৰাৰ দূৰত্ব কিমান আছিল কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল ক'ত শেষ হৈছিল এইটা গোটেইটা জানি থব ভালদৰে আপোনালোকে ইম্পৰ্টেন্ট তো ইয়াতে উদিছে কিমান দূৰত্ব আছিল তো এটো যদি আমি চাবলৈ অপশন ডি হ'ব শুদ্ধ উত্তৰ 241 মাইল নেক্সট কোৱেশ্চন দ্য ফাৰ্ষ্ট বেটেল অফ টৰাইন টুক প্লেচ ইন 1191 বিটুইন পৃথ্বীৰাজ এণ্ড হোম তো চাওক 1191 চনত টৰাইনৰ প্ৰথম যুদ্ধ পৃথ্বীৰাজ আৰু কাৰ মাজত সংঘটিত হৈছিল তো আমি সকলোৱে জানো অপশন এটো হ'ব শুদ্ধ উত্তৰ মহম্মদ ঘুৰি তো মনত ৰাখিব প্ৰথম যুদ্ধটো পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত সংঘটিত হৈছিল আৰু এটো তাৰিখটো চনটো আছিল 1191 নেক্সট কোৱেশ্চন হুইচ ৱাজ দ্য ফাৰ্ষ্ট ইংলিছ নিউজপেপাৰ ইন ইণ্ডিয়া তো ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকতখন কোনখন আছিল অপশন এটো হ'ব শুদ্ধ উত্তৰ দ্য বেংগল গেজেটটো আছিল ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকত নেক্সট কোৱেশ্চন হোৱাট গিফ্ট ডিড হিউৱেন চাং ৰিচিভ ফ্ৰম ভাস্কৰ বৰ্মন তো ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে কি উপহাৰ পাইছিল তো সকলোৱে জানো অপশন ডি হ'ব শুদ্ধ উত্তৰ এক কেপ তো এটা টুপি উপহাৰ হিচাপে পাইছিল নেক্সট কোৱেশ্চন
লি ইউ পাও ভিজিটেড কামৰূপ ডিউৰিং দ্য ৰেইন অফ লি ইউ পাও কাৰ ৰাজত্বকালত কামৰূপ ভ্ৰমণ কৰিছিল তো অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতেই নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টক মাৰ্কেট ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া তো ভাৰতৰ বা উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টক বজাৰ কোনটো অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ গুৱাহাটী ষ্টক এক্সচেঞ্জ নেক্সট কোৱেশ্চন হু ইনগ্ৰেটেড দ্য কলিয়াভোমোৰা ব্ৰিজ কলিয়াভোমোৰা দলং কোনে উদ্বোধন কৰিছিল অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী তো প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলিয়াভোমোৰা দলংটো উদ্বোধন কৰিছিল নেক্সট কোৱেশ্চন ইন হুইচ ইয়েৰ ডিড ইউনেস্কো ৰিকগনাইজ কাজিৰঙা এজ এ ৱৰ্ল্ড হেৰিটেজ সাইট কিমান চনত ইউনেস্কোই কাজিৰঙাক বিশ্ব ঐতিহ্য অঞ্চল হিচাপে ঘোষণা কৰিছিল বা স্বীকৃতি দিছিল তো আমি সকলোৱে জানো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ 1885 তো এটো আমি সকলোৱে জানো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ 1885 নহয় এটো 1985 1985 চনত ইম্পৰ্টেন্ট হয় আপোনালোকে মনত ৰাখিব 1985 হ'ব দেই এটো নেক্সট কোৱেশ্চন তো চাওক হোৱাট ইজ দ্য নেম অফ দ্য 6th নেশ্যনেল পাৰ্ক অফ আসাম অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি তো 6 নম্বৰটো সুধিছে আমাক অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন ইন হুইচ ইয়েৰ ডিড দ্য ফিল্ম হালধীয়া চৰাই বাওধান খাই উইন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড কোন চনত হালধীয়া চৰাই বাওধান খাই ছবিখনে ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড লাভ কৰিছিল ইয়াৰ ৰাইট এনসাৰটো অপশ্যন বি 1988 1988 চনত নেক্সট তো চাওক হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ বুক টু উইন দ্য জননপীঠ এৱাৰ্ড তো জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি আছিল সকলোৱে জানো অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ মৃত্যুঞ্জয় আৰু এই উপন্যাসখন লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই নেক্সট কোৱেশ্চন ইট ইজ হুইচ অথৰ ইজ কল্ড ৱাল্টাৰ স্কট অফ আছামিজ লিটাৰেচাৰ কোনজন গ্ৰন্থাকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কোৱা হয় অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ৰজনীকান্ত বৰদলৈ আমি সকলোৱে জানো নেক্সট তো চাওক হু গেভ ভূপেন হাজৰিকা দ্য টাইটেল সুধাকণ্ঠ তো ভূপেন হাজৰিকা কোনে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল এটো কিন্তু ইম্পৰ্টেন্ট হয় সকলোৱে জানিব লাগিব তো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ অতুল চন্দ্ৰ হাজৰিকা অতুল চন্দ্ৰ হাজৰিকাই ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি দিছিল নেক্সট কোৱেশ্চন দ্য হেডকোৱাৰ্টাৰ অফ অপেক ইজ লোকেটেড এট অপেকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো এইবিলাক হেডকোৱাৰ্টাৰ গিলাক অলপ চাই যাব আপোনালোকে হেডকোৱাৰ্টাৰৰ ওপৰতো প্ৰশ্ন আহিব এটা চিয়ৰ এটা বা দুটা প্ৰশ্নটো আহিবই তো ইয়াতে আমাক অপেকৰ সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন সি ভিয়েনা অপেক অষ্ট্ৰিয়াৰ ভিয়েনাত অপেকৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট তো চাওক কি দিছে হু এমং দ্য ফলোইং প্ৰেজেন্টেড ইউনিয়ন বাজেট মেক্সিমাম নাম্বাৰ অফ টাইমছ তলৰ কোনে সৰ্বাধিকবাৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল তো আপোনালোকে ৰাইট এনসাৰটো হ'ব অপশ্যন ডি মুৰাৰজী দেশাই নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে এজ পাৰ দ্য সেন্সাস অফ 2011 which of the following record the second and first rank population growth during 2001 to 2011 ভালদৰে পঢ়িছাক 2011 চনৰ লোকপিয়ল অনুসৰি 2001 ৰ পৰা 2011 চনৰ ভিতৰত তলৰ কোনটোৱে দ্বিতীয় আৰু প্ৰথম স্থানৰ জনসংখ্যা বৃদ্ধিৰ ৰেকৰ্ড গঢ়িছে তো আমি স্থান প্ৰথমতে আমি চাব লাগিব কি কি দি আছে 1 নম্বৰ দি আছে অৰুণাচল প্ৰদেশ 2 নম্বৰত মেঘালয় 3 নম্বৰ মিজোৰাম আৰু 4 নম্বৰ দি আছে জম্মু কাশ্মীৰ তো এই কেইখনৰ ভিতৰত কোনখনে দ্বিতীয় স্থান আৰু কোনখনে প্ৰথম স্থান দখল কৰিছিলে হেতু আমি চাব লাগিব তো অপশ্যন কেইটা দিছে যে চুজ দ্য কাৰেক্ট এনসাৰ ফ্ৰম দ্য অপশ্যন গিভেন বিলো তলত দিয়া বিকল্পসমূহৰ পৰা সঠিক উত্তৰটো বাছিব লাগিব দিয়া আছে আমাক কেৱল 1 আৰু 2 কেৱল 2 আৰু 3 কেৱল 3 আৰু 4 আৰু এটাও নহয় তো ভালদৰে আমি যদি চাবল যাও 2001 ৰ পৰা 2011 ৰ ভিতৰত কোন কেইখন ৰাজ্যই আটাইতকৈ জনসংখ্যা বেছি হৈছে দ্বিতীয় আৰু প্ৰথম স্থানত আছিল তো এটো যদি আমি চাবল যাও অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ অনলি 1 and 2 অৰ্থাৎ কেৱল 1 আৰু 2 অৰ্থাৎ একখন আছে অৰুণাচল প্ৰদেশ আৰু 2 নম্বৰখন আছে মেঘালয় তো মনত ৰাখি যাব নেক্সট কোৱেশ্চন তো কি দিছে ইন্ডিয়া accounts for how much total world surface area বিশ্বৰ মুঠ পৃষ্ঠভাগৰ কিমানখিনি ভাৰতৰ হাতত আছে অৰ্থাৎ ভাৰতে পৃথিৱীৰ মুঠ মাটিকালি কিমান অংশ আগুৰি আছে হেতু আমাক বেসিক্যালি সুধিছে তো ইয়াৰ অপশ্যন দি হ'ব শুদ্ধ উত্তৰ 2.4% নেক্সট কোৱেশ্চন which of the following is the closest layer to the earth's surface in which all weather occurs তলৰ কোনটো স্তৰ পৃথিৱীৰ পৃষ্ঠৰ আটাইতকৈ ওচৰৰ স্তৰ যিটোত সকলো বতৰ সংঘটিত হয় অৰ্থাৎ বতৰ ৰিলেটেড যিমানবোৰ ঘটনা আছে সেই সকলোবিলাক হয় তো আমি যদি চাবলৈ যাওঁ অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ট্ৰপোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰতে বতৰ ৰিলেটেড যিমানবোৰ পৰিঘটনা আছে সকলোবিলাক সংঘটিত হয় নেক্সট কোৱেশ্চন which among the following is not a member of the National Human Rights Commission অৰ্থাৎ NHRC
তলৰ কোনজন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য নহয় তো এনে ক্ষেত্ৰত কি কৰিব আপোনালোকে অপচন কেইটালৈ যাব অপচন কেইটা ভালদৰে পঢ়ি যাব তো আমি এইবিলাক যেহেতু আলোচনা কৰি আহিছো ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি চেয়াৰপাৰসন অফ দা নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি এডুকেশ্যনেল ইনষ্ট্ৰাকশ্যন অৰ্থাৎ সংখ্যালঘু শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য নহয় নেক্সট কোৱেশ্চন What was the organization led by Surendranath Bandyopadhyay? Surendranath Bandyopadhyayৰ নেতৃত্বত গঢ়ি উঠা সংগঠনটো কি আছিল? অপচন বি টো হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যন নেক্সট কোৱেশ্চন Who was the editor of magazine The Dawn? The Dawn পত্ৰিকাৰ সম্পাদক কোন আছিল? সকলোৱে জানো অপচন বি টো হ'ব শুদ্ধ উত্তৰ সতীশ চন্দ্ৰ মুখোপাধ্যায় নেক্সট কোৱেশ্চন When was Cooperative Act passed in India? ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত হৈছিল? উত্তৰটো অপচন সি 1912 1912 চনত নেক্সট কোৱেশ্চন When was the office of the Muslim League shifted to Lucknow? মুসলিম লীগৰ যেটো কাৰ্যালয় হেতু লক্ষ্ণৌলৈ কেতিয়া স্থানান্তৰিত কৰা হৈছিল তো ইয়াৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত নেক্সট কোৱেশ্চন কি দিছে চাওক When was United Bengal Stores established? তো United Bengal Stores কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপচন এ টো হ'ব শুদ্ধ উত্তৰ 1905 চনত নেক্সট কোৱেশ্চন When was the National Council of Education formed in Bengal? বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল অপচন বি টো হ'ব শুদ্ধ উত্তৰ 1906 ত নেক্সট কোৱেশ্চন Who is appointed by the President of India as the chairman of the North Eastern Council? তো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়ে অপচন বি টো হ'ব শুদ্ধ উত্তৰ ৰাজ্যসমূহৰ এজন ৰাজ্যপালক নেক্সট কোৱেশ্চন Who presided over the first session of the Constituent Assembly of India? ভাৰতৰ সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি ডক্টৰ সচিদানন্দ সিনহাই নেক্সট কোৱেশ্চন Which of the following person was not a member of the drafting committee of the Constitution of India? অৰ্থাৎ তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল তোমাক নাছিল সুধিছে চাব অপচন সি টো হ'ব শুদ্ধ উত্তৰ জৱাহৰলাল নেহৰু তো তেওঁ খচৰা কমিটিৰ সদস্য নাছিল বাকি আটাইকেইজন কিন্তু আছিল নেক্সট কোৱেশ্চন Which word was added to the preamble by the 42nd amendment the Constitution of India in 1976 ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল কিন্তু ইম্পৰ্টেন্ট হয় 1976 ত 42 সংখ্যক যেটো সংশোধনী হৈছিল তাত কোনটো শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল তো অপচন ডি হ'ব শুদ্ধ উত্তৰ সমাজবাদী এই শব্দটো অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কোৱেশ্চন Which party won the election in England in 1945 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি দ্য লেবাৰ পাৰ্টি অৰ্থাৎ শ্ৰমিক দল নেক্সট কোৱেশ্চন When was the first meeting of the Constituent Assembly held? সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি 1946 ৰ 9 ডিসেম্বৰত 1946 চনৰ 9 ডিসেম্বৰত আৰু এটো দিল্লীত বহিছিল নেক্সট কোৱেশ্চন Who was the chairman of the draft committee of the Constituent Assembly? সংবিধান সভাৰ খচৰা কমিটিত সভাপতিত্ব কোন আছিল সংবিধান সভাৰ খচৰা কমিটিত সভাপতি কোন আছিল অপচন সি টো হ'ব শুদ্ধ উত্তৰ ডক্টৰ বি আৰ আম্বেদকাৰ আৰু হেতু সকলোৱে জানো আমি নেক্সট কোৱেশ্চন তো চাওক When did the British government send a cabinet mission to India? ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কেতিয়া ভাৰতবৰ্ষলৈ পঠিয়াইছিল অপচন বি টো হ'ব শুদ্ধ উত্তৰ 1946 চনৰ মাৰ্চ মাহত নেক্সট কোৱেশ্চন Who is the elected as the permanent president of the Constituent Assembly? সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল অপচন বি টো হ'ব শুদ্ধ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নেক্সট কোৱেশ্চন How many meetings were held to prepare the Constitution of India? তো ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰাৰ বাবে কিমানখন বৈঠক বহিছিল অপচন সি টো হ'ব শুদ্ধ উত্তৰ 11খন নেক্সট কোৱেশ্চন ষ্টেট বেংক অফ ইণ্ডিয়া ইজ বেসিক্যালি এ ভাৰতীয় ষ্টেট বেংকটো মূলতঃ এটা কি হয় কেন্দ্ৰীয় বেংক হয় নে বাণিজ্য বেংক নে সমবায় বেংক নে কৃষি উন্নয়ন বেংক তো বন্ধুসকল ৰাইট আনসাৰটো অপচন ডি কৃষি উন্নয়ন বেংক নেক্সট কোৱেশ্চন দ্য সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ইজ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো কোনটো তো এটো আমি সকলোৱে জানো এটো হৈছে আৰবিআই অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোনটো আছে চাওক অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন Among the following types of currency
দ্য আনৰেগুলেটেড কাৰেন্সি ইজ তলত উল্লেখ কৰা মুদ্ৰাসমূহৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰা কোনটো অপচন বি টো হ'ব শুদ্ধ উত্তৰ ধনাদেশ মুদ্ৰা নেক্সট কোৱেশ্চন ইন which year were the rural banks of Assam renamed as Assam Rural Development Bank তো কোন বছৰত অসম গাঁৱলীয়া বেংকসমূহক অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হৈছিল তো আমি যদি চাওঁ অপচন বি টো হ'ব শুদ্ধ উত্তৰ 2006 চনত নেক্সট কোৱেশ্চন which of the following banks was first established in India in 1770 তো 1770 চনত ভাৰতৰ প্ৰথমটো বেংক ক'ত স্থাপন কৰা হৈছিল অৰ্থাৎ কোনটো বেংক স্থাপন কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি বেংক অফ হিন্দুস্তান নেক্সট টু লাগবাৰিম which of the following banks is the oldest central bank in the world তো তলৰ কোনটো বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ ৰিক্স বেংক অফ ছুইডেন নেক্সট কোৱেশ্চন which bank is given the exclusive right to print paper currency কাগজী মুদ্ৰা ছপা কৰা একচেটিয়া অধিকাৰ কোনটো বেংকক দিয়া হৈছে তো এটো ইম্পৰ্টেন্ট হয় সকলো জানো এটো আৰবিআই হয় অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অপচন সি টো হ'ব শুদ্ধ উত্তৰ কেন্দ্ৰীয় বেংক অৰ্থাৎ কেন্দ্ৰীয় বেংকটোকে ৰিজাৰ্ভ বেংক বুলি কোৱা হয় নেক্সট কোৱেশ্চন when was the নীতি কমিশন ফৰ্ম নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন the periods covered by a financial year in India is ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা কিমান ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো আগবাঢ়িম when was the North East Development Finance Corporation established উত্তৰ পূব বিত্ত নিগম কেতিয়া স্থাপন হৈছিল তো এটো আমি জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ 1996 ত 1996 চনত তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যেহেতু কাইলৈ আপোনালোকৰ পৰীক্ষা আছে তো এতিয়াৰ পৰা আপোনালোকে অলপ প্ৰিপেয়াৰ হৈ লওক আৰু ভালদৰে ৰিভাইজ অলপ কৰি যাওক আৰু আপোনালোকৰ যি ডকুমেন্টছ নিব লগা আছে সেই ডকুমেন্টছ বিলাক অল চাই লওক সকলোবিলাক ঠিক আছে না নাই এডমিট হওক বা আপোনালোকৰ বা আইডি প্ৰুফ যিকোনো ধৰণৰ ডকুমেন্টছ নিব লগা থাকে সকলোবিলাক আপোনালোকে প্ৰপাৰলি চেক কৰি লওক আৰু আপোনালোকে পাৰিলে দুটামান কলম বা তিনটামান কলম লৈ যাব কাৰণ কলমৰ আপোনালোকক তাত নিদিব পাৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ